বন্ধনৰ পৰা 1,60,000 লোন লৈ মই দোকান দিছিলোঁ, সব উটুৱাই লৈ গ'ল। এতিয়া মই লোনটো কেনেকৈ মাৰিম আছে। আৰু এখন দিখৌ এয়া কমল চাপৰি, য'ত আটাইতকৈ ভয়াৱহ পৰিস্থিতি ইয়াত হ'ল। ইয়াত খুন্দামাৰী, ইয়াত নেপালী খুঁটি। 1 ঘণ্টাত আপোনাৰ কমচে কম 40 ফুট পানী উঠিছে। ইয়াত মানুহ বচাৰো উপায় পোৱা নাই, এনেকুৱাকৈ আপোনাৰ গ'ল আপোনাৰ। এনেকুৱা এটা পলসত আপোনালোকে চাওক, এনেকুৱা এটা পলসত এতিয়া যদি মানুহ থাকিব কেনেকৈ, অহা যোৱা কৰোঁতে তেওঁলোকে ভাগৰত তেওঁলোকে ইয়াত পৰি যাব, এনেকুৱা চিটুৱেশ্যন। এক পলস চাওক কিমান পৰ্যায়লৈ সোমাই গৈছে। এই আমতলত ঘৰ আছিলে, ঘৰৰ চিনচাপ নাইকিয়া হৈ গ'ল। আৰু এই ঘৰবোৰৰ অৱস্থা আপোনালোকে দেখিছে, কিনাৰতে দিখৌখন আছে। আপুনি এই পথটো চাওক, জেওৰাখন কিমানটো পৰ্যায়লৈকে পুত গ'ল পলসত। আমি এতিয়া পলসৰ ওপৰত খোজকাঢ়ি আছোঁ। কিমান ভয়ংকৰ ৰূপ ল'লে। ইয়াত ঘৰ বুলিবলৈ একো নাই, এখন দিখৌ। আৰু এইয়া ডিছপুট এৰিয়া, যিটোত আপোনালোকে চাওক চাৰিওফালে অবৈধ শিল খনন। ইয়াত দিখৌ নৈ পাৰ নে ব্ৰহ্মপুত্ৰৰ পাৰত আছে আপুনি ধৰিব নোৱাৰে। এইটো ঘৰ মানে এইটো 2 ককাই ভাই ঘৰ আছিলে নেকি? এইটো গোটেইটো এইটো মানে উৰুৱাই লৈ গুচি গ'ল তালৈ ন? সেই ওপৰত উঠি দিলেগৈ ন? ইয়াত আছে কমল কথা। এইডোখৰ কমল চাপৰি। আৰু কি আছে ক'লে ইয়াত? কমল চাপৰিটো 2টা ভাগ আছে, এটা ওপৰ খুঁটি তলৰ খুঁটি। প্লাছ চুতীয়া বস্তিটো আছে। কমচে কম তোমাৰ ইয়াত 1500 মান মানুহ আছে, 3খন গাঁও মিলি। এটা ঘৰো বচা নাই। এইটো কোৱাটো পানী পুৰা বোকা সোমাই গৈছে ন? সেই মই ৰাস্তাত থৈ আহিছোঁ। ক'ত মুধচৰ ওপৰত? এইটো মুধচৰ ওপৰত উঠিলে ন? এইটো ৰাস্তা মানে এতিয়া এইটো ৰাস্তা হৈ থকা নাই আৰু ন? এইটো গোটেই এৰিয়াটো এতিয়া হেৰি বুলি কয় কমল চাপৰি ন? এইটো মানে পলসে এতিয়াও পুৰা গেৰেলা কৰি আছে। অ' মাই গড, চাওক কিমানলৈকে সোমাই গৈছে পলসত। আৰু কমল চাপৰি সম্পূৰ্ণৰূপে কিদৰে বিধ্বস্ত হ'ল গোটেইখিনি আপোনালোকক ইয়াত দেখুৱাম। সেইবোৰ পথাৰ চব শেষ। আৰু এইটো এতিয়া পথ মানে কেনেকুৱা এটা পৰ্যায়ত আছে এইটো ৰাস্তা আপোনালোকে নিজে ভাবক আৰু কি চিটুৱেশ্যন হৈ আছে মই দেখাই আছোঁ। এই চাওক পলসত আপোনাৰ এআঁঠু সোমাই গৈছে আৰু কি চিটুৱেশ্যন। তো এতিয়া ৰাস্তা হৈ থকা নাই। আৰু এইটো দেখাইছোঁ আমি কমল চাপৰিৰ পৰিৱেশ। ইয়াত মানুহ বুলিবলৈ নাই, সকলো শেষ হৈ গৈছে। আৰু ইয়াৰ তলতেই আৰু ইয়াৰ তলতেই চলি থাকে দিখৌ নৈৰ খনন, যাৰ ফলত আজি ইয়াৰ পাৰ্শ্বক্ৰিয়াত সকলো মানুহ শেষ হৈ গৈছে। এয়া বিহুবৰ পৰিৱেশ মই দেখাইছোঁ, কমল চাপৰিৰ পৰিৱেশ। নেপালী খুঁটি কোনটো ছাইডে আছে? এইটো নেপালী খুঁটি ন? নেপালী খুঁটি মানে এইটো টাপু ওপৰ খুঁটি। আৰু নেপালী খুঁটিটো এইটোৱে ন? এইটো নেপালী খুঁটি এৰিয়াটো ন? বিহুৰ বাগিচাৰ আণ্ডাৰতে বহুত। সেয়ালৈকে পামগৈ নাই খোজকাঢ়ি, একদম এতিয়া ফেফাই গৈছোঁ। এইডোখৰ এইখিনি ঠিক হ'বলৈ বছৰ লাগিব, যিটো দ। আৰু ইয়াৰ ওচৰতে খননটো ইয়াত ওচৰতে খননটো মানে খনন কাৰ্যসূচীৰ কাৰণে এইটো হৈছে। হয়, নদীখন খানি পাৰ কিনাৰটো খালিছে। সেইখনো বাগানো শেষ। সেইখন বাগান নহয় জানো? সৰু বাগান। কি পৰ্যায়লৈকে সোমাই গৈছে। লাঠি লৈ লৈছোঁ এতিয়া আৰু আপোনালোকক দেখাই যাম যে এইটো কি পৰ্যায়ত কি চিটুৱেশ্যনত এতিয়া কমল যাব দিয়ক। আৰু গামোচা গ'ল আৰু কৰিলে এখন তুলি লাভ নাই। যাব দিয়া সেইফালে নালাগে হ'ব। আজি কোনো সাংবাদিকে ঢুকি পোৱা নাই, কোনো ৰিপৰ্টাৰ অহা নাই এতিয়ালৈকে। আমাৰ ৰিকুৱেষ্টত আহি আজি উপস্থিত হৈছে। আমি সোমাই গৈছোঁ ইয়াত মানে একেবাৰে যিটো অৱস্থা, যিটো চিটুৱেশ্যন, কিমান পলস পৰিছে। এই বস্তুবিলাক হোৱাৰ মূল কাৰণ হ'ল প্ৰকৃতিক ধ্বংস কৰা শিলখনত ওপৰলৈ চিণ্ডিকেট গৈ পইচা গৈ এইবোৰ ধ্বংস কৰি দিয়াৰ ফলত গোটেইখিনি ধ্বংস কৰিলে। বানপানীৰ সৃষ্টি হৈছে। আৰু এনেকুৱা এটা পলসত আপোনালোকে চাওক, এনেকুৱা এটা পলসত এতিয়া যদি মানুহ থাকিব কেনেকৈ, অহা যোৱা কৰোঁতে তেওঁলোকে ভাগৰত তেওঁলোকে ইয়াত পৰি যাব, এনেকুৱা চিটুৱেশ্যন। আপোনালোকে চাওক কি এটা ভয়াৱহ পৰিৱেশ।
আৰু আমি আশা কৰিছোঁ আপোনালোক কমল চাপৰি সেই নেপালীকুটি বৃহত্তৰ অঞ্চলটোৰ কমল চাপৰি ইয়ালৈ আহিব। ইয়াৰ পৰিৱেশটো চাওক, মই দেখাই দিছোঁ ক'লৈকে ভৰি সোমাই গৈছে। এইটো এটা পথ হয় আৰু এই পথৰ অৱস্থাটো চাওক। প্ৰশাসনৰ মানুহ কোনো এজন ইয়ালৈ অহা নাই। এয়া বৰ্তমান সময়ত কমল চাপৰিৰ দৃশ্য, যিটো দেখিলে আপোনালোকৰ যি এটা ভয়াৱহ পৰিস্থিতি। শিল খনন হৈ আছে আৰু এই কয়লাৰ খনন যে কয়লাৰ খননৰ লগত সম্পূৰ্ণ চৰকাৰ জড়িত আছে কাৰণে হয়, আমাৰ ব্যৱসায়ীখিনিয়ে ইয়াত সুযোগ পাই ধ্বংসলীলা পাতিছে। আৰু এয়া চাওক, কয়লা অহৰহভাৱে পাহাৰত খনন, শিল খনন কৰাৰ ফলত আজি এই ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে। সমগ্ৰ নাজিৰা শিৱসাগৰ ধ্বংস হৈ গৈছে। কিন্তু যেতিয়াই আমি ইয়াক লৈ আমি মাত মাতোঁ, 2019 চনৰ পৰা আমি মাত মাৰি আহিছোঁ, তাৰপাছতো কেইদিনমানৰ কাৰণে শিল খনন বন্ধ হয়, তাৰপৰা আকৌ হয়। নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি আছে প্ৰশাসনে। ফলশ্ৰুতিত আজি এই ধৰণৰ ঘটনা সংঘটিত হ'ল, য'ত এতিয়া কিমান মানুহ মৰিছে, কিমান মানুহ কি হৈছে, এইখিনি আপোনালোকে নিশ্চয় অনুভৱ কৰিছে। আৰু আজি এই পৰ্যায়ত চাওক কি পৰ্যায়ত মানুহ থাকিব লগা। মাইকী মানুহ, ছোৱালী, ল'ৰা ছোৱালী তুলি থৈ দিছিলোঁ। ক'ত থাকিলে? টিঙৰ ওপৰত? টিঙৰ ওপৰত গোটেই টিঙৰ? দুজন নহয়, 4জন তাত উঠাই থৈ দিছোঁ। 4জন আৰু তাত 6-7জনী সেই তাত উঠাই থৈ দিছোঁ। তাত উঠাই থৈছিলে। ইয়াত এইটো বাইদেউ এইটো আপোনাৰ ঘৰ? লোকেল বিধায়ক আহিছে না আপোনাৰ ওচৰত বাইদেউ? বিধায়ক কোনো অহা নাই? প্ৰশাসনৰ মানুহ ইয়াত সোমালে নে বাইদেউ? কোনো নাই? সাহায্য কি পাইছে আপোনালোকে? এখন ইয়াত মোৰ দোকান আছিলে, ইয়াত মাংস কাটাৰ দোকান আছিলে, চব পানীয়ে লৈ গ'ল। বন্ধনৰ পৰা লোন লৈ পেলাই মই দোকান দিছিলোঁ। বন্ধনৰ পৰা লোন লৈ? বন্ধনৰ পৰা 1,60,000 লোন লৈ মই দোকান দিছিলোঁ, চব উটুৱাই লৈ গ'ল। এতিয়া মই লোনটো কেনেকে মাৰিম? মই আপোনালোক ক'ত বাছিলে? টিঙৰ ওপৰত থাকিলে? টিঙৰ ওপৰত আছিলোঁ। লাষ্টত কলৰ ভূৰ বনাই পেলাই এজন কৰি পাৰ কৰি দিছিল। এই ঠাইটো কি কয়? চাওক, এক পলক চাওক কিমান পৰ্যায়লৈ সোমাই গৈছে। দোকানৰ বস্তু, কম্পিউটাৰ পাল্লা আছে, কম্পিউটাৰ পাল্লা। চব উটুৱাই লৈ গ'ল। আপোনাৰ বাইদেউ এই ঠাইখিনি জেগাটোৰ নামটো কি কয়? নামটো কি কয়? কমল চাপৰি টাপুৱে কয়। টাপুৱে কয়? নেপালীকুটিৰ অন্তৰ্গতে পৰে নহয় জানো? নেপালী খুটিৰ অন্তৰ্গত। এইটো এতিয়া এখন এই আমতলত ঘৰ আছিলে, ঘৰৰ চিনচাপ নাইকিয়া হৈ গ'ল। সেইয়াত আছিলে ঘৰ, তাত মোৰ গোহালি, তাত মোৰ বাৰান্দা। বাইক চাওক, বাইকখন মই বাৰান্দাত উঠাই থৈ দিছোঁ, সম্পূৰ্ণ ডুবিলে। টিঙৰ ওপৰত আমি মানুহ থাকি পেলাই বাচিছোঁ। এইটোৱে মোৰ ঘৰ হয়। এনেকুৱা পৰ্যায়ত এইটো হেৰিত মই কেনেকে ওলাই যাম? দিখৌখন কোনডোখৰত আছে আপোনালোকৰ? দিখৌখন সেই আম গছৰ তাত ঘৰ আছিলে, তাৰ অকণমান আগত। সেইটো শিল খননটো ক'ত হয় বাইদেউ? কোন সেই তাতে হয়, তাতে হয়। গৈ আছে। আপোনালোকে ইয়াৰ পৰাতো ৰখাই শিল খনন, তেতিয়া শুনে নাই কথা? বহুত ৰখাইছোঁ কিন্তু হেৰি নহয়, এই কোনেও নাকামে। দাদা, এই মানুহজনে কমেও 7জনমান মানুহ বচাইছে ইয়াৰ পৰা নি। আপুনি 7জনমান বচাইছে? ইয়াত 7জনী মানুহ মই উঠাই থৈ দিছোঁ আৰু এইটো ঘৰত 4-5জনী মানুহ উঠাই থৈ দিছোঁ। ইয়াতে উঠাই থৈছে? ইয়াত উঠাই পেলাই ঘৰৰ পৰা টানি পেলাই পূৰা ওপৰলৈকে পানী, ভিতৰত মানুহ, তাত ইহঁতক টানি পেলাই এটা এটাকৈ ওপৰত উঠাই দিছোঁ। মই কমচে কম 50তকৈও অধিক মানুহ বচোৱা হৈছে মোৰ নাওখনে। ইয়াৰ পৰা লৈ গুচি গৈছে ন? মোৰ ঘাটৰ নাওখনে 50তকৈও অধিক মানুহ বচোৱা হৈছে। চাওক পলস কোনটো পৰ্যায়লৈকে গৈছে। আজি যিটো ঠাইত, ইয়াত আৰু কোনোবা আহিছে নাই? কোনো মানুহ আহিছে নে নাই? অহা নাই এতিয়ালৈকে, বিধায়ক অহা নাই, প্ৰশাসন আহি পোৱা নাই এতিয়ালৈকে। বৰ্তমান আপোনালোকে আহি পাইছে ইয়াত, আৰু কোনো আহি পোৱা নাই। আমি এই অৱস্থা দেখাইছোঁ, কিটো পৰ্যায়ত গৈছে। ৱাৰ্ড মেম্বাৰলৈকে আহি পোৱা নাই। আমাৰ ঘৰ ভাগি শেষ ন? কাউন্সিলাৰ অহা নাই। হয়, আহক ওলাই আহক। এইটো পলসৰ যিটো অৱস্থা, আৰু এয়া চিটুৱেশ্যন, মানে কি ধৰণে মানুহ বাচিলে, এয়াহে আচলতে ভগৱানলৈ এৰা হৈছে। চাওক কেনেকুৱা এটা পৰ্যায়ত কি হৈ গ'ল। আৰু এই ঘৰটোত আমি কমেও 7টামান মানুহ বহি আছিলোঁ। তাৰপিছত কিমান পিছত দেহাই তলসুটিত ঘাট নাওখন মানুহ বচাই তেতিয়া আনিছে। আমি ডাঙৰ ঘৰৰ টিঙৰ ওপৰৰ পৰা গৈছোঁ। হেৰি বাৰান্দা টিঙত আছিলোঁ, চব ফাটি গৈছে, পানী উঠি গৈছে, উপায় নাপায় আকৌ ডাঙৰ। আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথা এইটোৱে যে ইয়াত দিনৰ 11 বজাত এই পানীখিনি এইদৰে উঠিছিলে, য'ত টিঙৰ ওপৰত উঠি কেইজনমানে নিজৰ জীৱন বচাব পাৰিলে। যদি ভাবক ৰাতি হোৱা হ'লে ইয়াত কেনেকৈ নিজৰ জীৱন বচালে হয়। আৰু এই ঘৰবোৰৰ অৱস্থা আপোনালোকে দেখিছে, কিনাৰতে দিখৌখন আছে। কি পৰ্যায়ত আচলতে এইখিনি ধ্বংস কৰি পেলালে। আৰু দিখৌৰ ইপাৰে সিপাৰে নেপালী খুটি আছে। এইটো কমল চাপৰি, নেপালী খুটি, মুঠতে সৰ্বস্ব গোটেই অঞ্চলটো আজি সকলো ফালে ধ্বংস কৰি পেলোৱা পৰিলক্ষিত হৈছে। অ'কে, আৰু দেখাই গৈছোঁ আপোনালোকক এইটো যিটো ডিছপুট এৰিয়া, আৰু য'ত অবৈধ যি শিল খনন, আৰু এই শিল খননত
শিল খননৰ পাৰ্শ্বক্ৰিয়াত আজি যে গোটেইবোৰ সৰ্বস্ব শেষ হৈ গ'ল। আপুনি এই পথটো চাওক, জেওৰাখন কিমানটো পৰ্যায়লৈকে পুত গ'ল পলসত। আমি এতিয়া পলসৰ ওপৰত খোজকাঢ়ি আছোঁ। কিমানটো পৰ্যায়ত জেওৰাখন, হয় 4-5 ফুটৰ ওপৰত এতিয়া পলস পৰিলে আৰু এই জেওৰা সম্পূৰ্ণভাৱে পুত গ'ল। কিমানটো ভয়াৱহ এটা পলস, আৰু এই পলসখিনি এতিয়া কি ধৰণে আঁতৰিব। কাষত আছে দিখৌখন, ইয়াৰ দেখাম এতিয়া আমি দিখৌখন আপোনালোকক দেখুৱাম কি পৰ্যায়ত আচলতে ইয়াত পানী হ'ল আৰু কি ধৰণে আক্ৰমণ কৰিলে বানপানীয়ে। আৰু বৰ্তমান সময়ত এই পৰিৱেশটো আপোনালোকে দেখি অনুভৱ কৰিছে। ইয়াত তেওঁলোকে এতিয়া ইয়াত ঘৰ চাফ চিকুণ কৰিছে, সম্পূৰ্ণ সপোনৰ ঘৰ ভাঙি তছনছ কৰি পেলালে। আৰু এইদৰে এতিয়া কি ধৰণে আচলতে জীৱন ৰক্ষা পৰিলে এয়া কেৱল ভগৱানৰ ওপৰলৈ এৰিব লাগিব। ভগৱানে হয়তো যাৰ ভাগ্য ভাল আছিলে তেওঁলোকে বাচিছে। আৰু কি পৰ্যায়ত আচলতে সকলোবোৰ ঘৰ তছনছ হৈ গ'ল, এইটো দেখি আচলতে আমাৰ ভয় লাগিছে, মনত শংকা উপজিছে যে এনেধৰণৰ ভয়াৱহ আৰু জীৱনত নহওক। য'ত আটাইতকৈ বেছি ভয়াৱহ পৰিস্থিতি হ'ল ইয়াত আমি আছোঁ, আৰু এইখিনি কমল চাপৰি, নেপালী খুটি কমল চাপৰি এখন দিখৌ দেখিছে। ইয়াত কি ধৰণে ভয়ংকৰ ৰূপ ল'লে, ইয়াত ঘৰ বুলিবলৈ একো নাই, এখন দিখৌ। আৰু এইয়া ডিছপুট এৰিয়া, এইটো দেখিছে ডিছপুট এৰিয়া যিটো নাগিনী মৰালৈ যায়। এই পথটোৰ পৰা যদি আপোনালোকে চাই এইফালে এই ছাইডটো দেখে কেনেকুৱা এটা ভয়াৱহ পৰিস্থিতি ইয়াত ল'লে। আৰু মই যদি দেখাওঁ এই দিখৌখন, ইয়াত কেনেকৈ ফালকৈ ফালি পেলালে শিল খননৰ নামত। চাৰিওফালে দিখৌ পাৰ বুলিবলৈ নাই। আৰু এইফালে এইটো ছাইডত যদি দেখাওঁ, যি ধৰণে ইয়াত অবৈধভাৱে শিল খনন কৰে, এইটো দেখিছে অবৈধভাৱে শিল খনন কৰে। প্ৰশাসন, বন বিভাগ সকলোৰে সন্মুখত হৈ থাকে, তেওঁলোক নিমাত। 2019 চনৰ পৰা মাত মাতি আহিছোঁ এই যে অবৈধ শিল খনন হৈ থাকে। ইয়াৰ লগত এনেধৰণৰ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে যে বহু মানুহ জড়িত হৈ থাকে, আৰু সকলোবোৰ মিলি তেওঁলোকে দিখৌ নৈৰ ওপৰত যি ধৰণৰ আচলতে অটপালি চলালে, তাৰ ফলশ্ৰুতিত আজি সেই দিখৌ নৈ একেটা দিনতে খুব কম সময়তে কিন্তু সকলোবোৰ ধ্বংস কৰি নিলে। অৰ্থাৎ প্ৰকৃতিৰ লগত খেল কৰাৰ যিটো ফল, এই ফল এতিয়া বৰ বেয়াকৈ সাধাৰণ মানুহবোৰে পাব লগা হৈছে। গোটেই সাধাৰণ মানুহবোৰৰ জীৱন ধ্বংস হৈ গৈছে। কেইজনমান মুষ্টিমীয় ব্যক্তিৰ স্বাৰ্থপৰতাৰ বাবেই তেওঁলোকে নিজৰ সম্পত্তি বঢ়াবৰ বাবেই যি তেওঁলোকে অপচেষ্টা কৰিছিল, যি ধৰণে দীৰ্ঘদিন ধৰি অবৈধ শিল খনন কৰাইছিল, আৰু তাৰ ফলশ্ৰুতিত আজি সাধাৰণ লোকে দুৰ্ভোগ ভুগিব লগা হৈছে। এৰিয়াটো আপোনালোকে দেখিছে, মই ভিডিঅ' কৰি দেখাইছোঁ, যিটোত আপোনালোকে চাওক চাৰিওফালে অবৈধ শিল খনন। ইয়াত দিখৌ নৈ পাৰ নে ব্ৰহ্মপুত্ৰৰ পাৰত আছে আপুনি ধৰিব নোৱাৰে। বাগানবোৰ এফালৰ পৰা খান্দি গ'ল, গোটেই বাগানবোৰ খান্দি এইফালে চাওক কি ধৰণৰ তথৈব স্বৰূপ এফালৰ পৰা খন্দা হ'ল। আৰু এইখন দিখৌ কি ধৰণে জীয়াই থাকিব আপোনালোকে নিজেই ভাবক। এফালৰ পৰা শিল খনন কৰি ধ্বংস কৰাৰ ফলত আজি ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে। এনেকুৱা এটা চিটুৱেশ্যন হৈছে। চাওক ইয়াত ঘৰ বাৰী বুলিবলৈ একো নাই, সেয়া কমল চাপৰিৰ পৰিৱেশ। ইয়াত ঘৰ বাৰী বুলিবলৈ একো নাই। আমি একজেক্ট এই ঠাইখিনিত দেখাইছোঁ, যিখিনি ঠাইত আপুনি ভাবিব নোৱাৰাকৈ কষ্ট হৈছে, আৰু ইয়াত কোনো ঘৰ বুলিবলৈ একোৱেই নাই আগলৈও। আৰু এইফালে চাওক শিল খননটো এইটো নহয় জানো, ইয়াতে এইটোৱে ইয়াত চলি আছিলে। আৰু এই ধৰণে এইটো জব কাৰ্ড আছিলে কাৰোবাৰ ন, জব কাৰ্ড নকলি লিম্বু। অঁ, জব কাৰ্ড ইয়াত পৰি ৰ'ল, বেগ ইয়াত পৰি ৰ'ল। মানুহৰ জীৱনৰ প্ৰতি যি ভয়াৱহ স্থিতি, এইটো এটা সাধাৰণ উদাহৰণ আপোনালোকক দেখাইছোঁ কেনেকুৱা এটা চিটুৱেশ্যন হ'ল। আৰু এই পৰিৱেশৰ মাজত আপুনি এতিয়া কিদৰে ভাবক আকৌ নিজৰ সপোনৰ ঘৰখন গঢ়িব। আপোনাৰ এইটো গড়া পা যে হয়, সেইটো গড়া নাই দিখৌ নৈখনৰ গড়াটো এইটো এটা সেইটো গড়া, কিন্তু ক্ৰমান্বয়ে বছৰটো বহল। এতিয়া আমাৰ এই ইটো পাৰৰ গড়াটো অলৰেডি নাগালেণ্ড আৰু অসম সীমান্তৰ ৰাস্তাত উঠিলেগৈ। তেনেহ'লে ভাবক দিখৌখনৰ সীমাটো ক'লৈকে গৈ আছে আৰু কি কাৰণে গৈ আছে জানেনে? ইয়াত অবৈধ শিল খনন। মই যদি এটা জুম কৰোঁ, এই ইয়াতে আপোনালোকে মেচিন দেখিবই, ইয়াতো আৰু মেচিন আছেই। ইয়াত যি ধৰণে অবৈধ শিল খনন ইয়াত দেখিছে আপোনালোকে, দিখৌৰ পাৰত কি ধৰণে দিখৌখন শেষ কৰি পেলোৱা হ'ল চাৰিওফালে খান্দি মেলি। আৰু এই বৰ্ণনা 10 বছৰ আগৰ পৰা মানুহে চিঞৰি থকা হৈছে। 2019 চনৰ পৰা আমি চিঞৰি আছোঁ। যেতিয়াই ইয়াত বিশেষভাৱে নিউজ হয় তেতিয়া কেইদিনমানৰ কাৰণে বন্ধ ৰখা হয়। তাৰ পাছত কিন্তু ওচৰতে থাকে বন বিভাগৰ অফিচটো, তেওঁলোকৰ নাকৰ তলত এই ধৰণে খনন হৈ থাকে, তেতিয়া কিন্তু সেইসকলে দেখি নাপায়। আৰু এনেকৈ বাৰে বাৰে বাতৰি পৰিৱেশন হোৱাৰ পাছত মাত মতাৰ পাছতো কিন্তু আজিকো পৰ্যন্ত শিল খনন বন্ধ নহ'ল। ফলশ্ৰুতিত আজি ইয়াৰ ৰাইজে কেনেকুৱা এটা সৰ্বশান্ত হ'ব লগা হৈছে। গোটেই সকলোবোৰ এফালৰ পৰা তছনছ হৈ গৈছে। এতিয়া ইণ্টাৰনেশ্যনেল নিউজ হৈছে সমগ্ৰ উজনি অসম যে অৱস্থা বেয়া হৈ গৈছে, আৰু উজনি অসমৰ অৱস্থা বেয়া হোৱাৰ মূলতে হৈছে দিখৌ নৈয়ে সকলোবোৰ শেষ কৰি পেলালে। অৰ্থাৎ দিখৌ নৈত যি ধৰণে নাগালেণ্ডত যি ধৰণে কয়লা খনন আৰু দিখৌ নৈত যি ধৰণে শিল খনন, ইয়াৰ ভয়াৱহ প্ৰতিফলন আজি আমাৰ বাস্তৱ জীৱনত পৰিছে, আৰু সকলোৰে সপোন ধ্বংস হৈ পৰিছে। এই আমাৰ দিখৌ নৈৰ এই অৱস্থাবোৰ দেখাইছোঁ। ইয়াতো এখন দলং আছিলে নহয় জানো, বাঁহৰ দলং পাৰ হ'ব পৰা, সেইখন দলং উটি গুচি গ'ল।
আৰু ইয়াত শিলখনন চাওক কি ধৰণে লাহে লাহে বাগানবোৰ সংকুচিত কৰি খান্দি খান্দি গৈ আছে আৰু ইয়াত কেৱল বিশেষ ব্যক্তি মুষ্টিমেয় কেইজনমান ব্যক্তি সংগঠনৰ ব্যক্তি বহু ব্যক্তি আনকি সাংবাদিকৰ নামো আহিছে সকলোবোৰ লগ হৈ ইয়াত অবৈধভাৱে খনন কৰাৰ ফলত আজি এই পৰ্যায়ত সকলোবোৰ ধ্বংস হৈ পৰিছে আৰু আমি যিহেতু মাত মাতি আহিছিলোঁ আৰু ৰাইজে এতিয়া বুজি পোৱাটো উচিত যে ইয়াত এই শিল খনন বন্ধ হ'ব লাগে অন্যথা ইয়াৰ ভয়াৱহ পৰিস্থিতি অনাগত সময়ত কেনে এটা হ'ব এই পৰিস্থিতিতে মানুহে মোকাবিলা কৰিবলৈ এতিয়া মানুহৰ কোনো আশা নথকা হৈ গৈছে কি এটা পৰ্যায়লৈ গৈছে আৰু তাৰ পাছতো যদি আকৌ ইয়াত শিল খনন হ'বলৈ ধৰে আপুনি চাওক ইয়াত মেচিন এইবোৰ ফকলেণ্ড এতিয়াও আছে য'ত শিল খননৰ কাৰণে ব্যৱহৃত হৈ থাকে আৰু এনেকুৱা এটা পৰ্যায়ত ইয়াত শিল খনন হয় যিটো ইয়াত কোনো প্ৰশাসনৰ নাকৰ তলত হৈ থাকে কিন্তু তেওঁলোকে একো ক'ব নোৱাৰে আৰু ফলশ্ৰুতিত আজি এয়া ভয়াৱহ চিটুৱেশ্যন যিটো এইটো আধাৰ কাৰ্ড এইটো কাৰোবাৰ আধাৰ কাৰ্ড থাকি গ'ল এইটো চাওক আধাৰ কাৰ্ড ইয়াত পৰি গ'ল ডকুমেণ্টছ পৰি গ'ল সকলোবোৰ ইয়াতে পৰি ৰ'ল মুঠতে জীৱনৰ সৰ্বোচ্চ যিসকলে মানুহে নিজৰ পৰিচয়ৰ কাৰণে যিখিনি প্ৰস্তুত নিৰ্মাণ কৰে উলিয়াই এইবোৰ সকলোবোৰ এফালৰ পৰা ধ্বংস হৈ গুচি গ'ল এইটো এটা ঘৰ আছিলে চাওক গোটেই ঘৰটো সম্পূৰ্ণৰূপে তলত গুচি গ'ল একোৱেই নাই ইমানেই পলস গোটেই পলসে ঘৰটো পুতি পেলালে ইয়াত ঘৰ বুলিবলৈ একো চিনচাপ নাই কি পৰ্যায়ত আপোনালোকে ঘৰৰ সকলোবোৰ বস্তু ইয়াত সকলোবোৰ পৰি গ'ল এপদ এপদকৈ সকলো শেষ হৈ গ'ল চব খতম কি ওলাইছে এইবোৰ কাৰোবাৰ গহনা চাগে ন হয় এইবোৰ ডিঙিত পিন্ধা কাণফুলি আছিলে নেকি থাকিব দিয়া আৰু এইটো কাৰোবাৰ কাণফুলি মুঠতে এপদ এপদ বস্তু সকলোবোৰ এফালৰ পৰা টচ নচ হৈ গ'ল কি পৰ্যায়ত আচলতে এনেকুৱা ভয়াৱহতা হ'লে মই কমল চাপৰি দেখাইছোঁ এইখন দিখৌ নৈ এইটো ডিছপুট এৰিয়া যিটো নাগিনীমৰালৈ যোৱা পথটো দেখি থাকে সেয়া গাড়ী গৈ আছে আৰু এখন দিখৌ এয়া কমল চাপৰি য'ত আটাইতকৈ ভয়াৱহ পৰিস্থিতি ইয়াত হ'ল ইয়াত খুন্দামাৰিয়াত নেপালী খুটি বিহুবৰ সকলোবোৰ এফালৰ পৰা উটুৱাই লৈ গুচি গ'ল আৰু এই ভয়াৱহ পৰিস্থিতিৰ মূল কাৰণ হৈছে ইয়াত অবৈধ শিল খনন আৰু এই শিল খননক লৈ বাৰে প্ৰতি মাত মাতি হোৱাৰ পিছতো কিন্তু প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান কৰা নাছিলে আজি এনেকুৱা এটা পৰ্যায়ৰ সন্মুখীন হৈছে য'ত এইটো এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাতৰি হৈছে যে সকলোৱে অনুভৱ কৰিছে যে কি পৰ্যায়ত আচলতে শিল খনন কৰাৰ ফলত পাহাৰত কয়লা খনন কৰাৰ ফলত আজি ৰাইজে এনেধৰণৰ বিপদৰ সন্মুখীন হৈছে এয়া চাওক কি পৰ্যায়ত আৰু যে এইটো অনাগত সময়ত এনেধৰণে কৰিবলৈ হ'লে আৰু ভয়াৱহ নহ'ব তাৰ কি মানে আছে আপোনালোকে চাওক এইবোৰ এতিয়া ফাট মেলি আছে এইবোৰ কেতিয়া খহি যায় কোনো ঠিক নাই কি পৰ্যায়ত আচলতে সকলোবোৰ ধ্বংস কৰি পেলালে এইটো দেখি আচলতে আচৰিত লাগিছে কি দুৰ্বিহ কাটিব দেই টিং আছা ল'ৰাটোৱে আগতে সাঁতুৰি পাৰ কৰি দিলে আৰু আপোনালোকৰ মোৰতো নিব নোৱাৰিলো ডকুমেণ্ট নিব নোৱাৰিলে তাৰমানে কিয় ভাবিছোঁ কমি যাব ইমান ডাঙৰ পানী কেতিয়াও হোৱা নাই সেইকাৰণে মই ডকুমেণ্টছ উলিয়াব চব বাকচত ভৰা গড্ৰেজত তালা মাৰি দিলোঁ কিন্তু গড্ৰেজ যে ডুবি যাব কোনে জানে এইডোখৰ কেইটামান বজাত হৈছিলে ইয়াত পানীটো ইয়াত আপোনাৰ এইটো 11টামান বজাত পানী সোমাইছে দিনৰ ন দিনৰ তাৰপৰা গোটেই নিশালৈকে থাকিলে নে পানীটো আমিতো 1-1:30টামান বজাত ওলাই গৈছোঁ তেতিয়া সেই টিঙৰ ওপৰত উঠাই দিলে আমাক দুদিনলৈকে থাকিলে পানীটো এতিয়া ইয়াত থাকিম কেনেকৈ আহি আমি এতিয়া আছে ক'ত আপোনালোক জেগাটো ক'ত আছে কোন জেগা এই গাঁওখনৰ সিটো চাইডে যে টিলা জোনমণিহঁতৰ ঘৰ এইফালে ওখ জেগাত গাঁওখন এখনে হয় মানে সেই আগলৈ আছে গৰু ছাগলী চব খতম ন গৰু ছাগলী হাঁহ কুকুৰা এতিয়া মানে এইবোৰ পলসতো পুত গৈ আছে চাগে গৰু ছাগলী পুত গৈ আছে বাইকখন আপোনালোকৰ নেকি বাইকখন শেষ বাইকখন আমাক কম্বলখিনি কালি ভিতৰৰ পৰা উলিয়াইছে তাৰমানে বাকচত ধুই খালি বাকচত থৈ দিছিলোঁ লাহেকৈ ৰ'দ দিলে মানে যে এইটো বাইকখনৰ যে ইনষ্টলমেণ্টে মোৰ শেষ হোৱা নাই কি হ'ব বাইকৰ ইনষ্টলমেণ্ট শেষ নাই বন্ধনৰ পৰা লোন লৈছিলোঁ মই লোন শেষ হোৱা নাই মই এতিয়া ক'ৰ পৰা মানে কমল চাপৰি কমল চাপৰি দৃশ্য আৰু যদি ইয়াত আপোনালোকে মাজে মাজে নাযায় কেনেবাকৈ যদি ছাইডত ভৰি দিবলৈ হয় একেবাৰে সোমাই যাব কি পৰ্যায়ত চাওক ভৰি ক'লৈকে সোমাইছে আৰু ইয়াত যদি ছাইডত যাবলৈ হয় তেনেহ'লে আপোনালোক ডাইৰেক্ট সোমাই যাব আৰু এতিয়া ইয়াত মানুহে আকৌ জীৱন যে ইয়াত কটাব পাৰিব থাকিব পাৰিব এইটো সন্দেহ আছে চাওক আপোনালোকে ভৰি ক'লৈকে সোমাইছে কিমান পৰ্যায়ত এইটো দ এয়া বৰ্তমান মই কমল চাপৰি দেখাই আছোঁ কি পৰ্যায়ত পলস আছে চাওক ক'লৈকে ভৰি সোমাই গৈছে আৰু যদি কেনেবাকৈ ছাইডত ভৰি দিবলৈ হয় তেনেহ'লে আপোনাৰ
একেবাৰে সোমাই যাব। আৰু চাওক কি পৰ্যায়ত এতিয়া এনেকুৱা হৈছে, আপোনালোকে নিজে ভাবি চাওক কি পৰ্যায়ত পলস। আৰু এইটো কমল চাপৰি দিখৌ নৈৰ কিনাৰতে এই চিটুৱেশ্যন চাওক। এইটো অঞ্চলত বৰ্তমান সময়লৈকে কোনো জনপ্ৰতিনিধি হওক সংবাদ মাধ্যম এতিয়ালৈকে পোৱাহি নাই, যিটো অঞ্চলত আমি আহিলোঁ। আৰু এতিয়া চাওক পথ বুলিবলৈ একো নাই, গাঁৱৰ দুবিশেষ। আমি এতিয়া বাগানৰ মাজে মাজে এতিয়া গৈ আছোঁ, একদম নাগালেণ্ড এৰিয়া কিনাৰত। এয়া কমল চাপৰি, যিটো অৱস্থা হৈছে দেখিলে আপোনালোক ভয়াব। কিমান জীৱ জন্তু মৰি গ'ল, কিমান মানুহ মৰিছে, কিমান ঘৰ ভাগি শেষ, একেবাৰে সকলোবোৰ তথ্যবচ। আৰু যিটো ৰূপত এতিয়া আমি আহি আছোঁ, মনোজা কি দেখিলে? চব শেষ একদম মানে শেষ। অকল এঠাইত নহয়, দুঠাইত নহয়, নাগালেণ্ডৰ পৰা তোমাৰ এতিয়া আমি যিমান মানে নদী বৈ গৈছে, গোটেই নদী কাষৰীয়া সকলো। আৰু অন্যহাতে নদী কাষৰীয়া বুলি ক'লে ভুল হ'ব, প্ৰায় লাকুৱালৈকে ধৰা এই দিখৌৱে চুইছেগৈ, এইপিনে নামটি আমগুৰিলৈকে চুইছেগৈ। জাজি আৰু দিখৌ দুইখনৰ যি তাণ্ডৱ, চব শেষ কৰি পেলালে। এতিয়া বিশেষকৈ এতিয়া দ অঞ্চল যিবিলাক জাজিমুখকে ধৰি তোমাৰ দিখৌমুখ, এইবিলাকত আৰু প্ৰভাৱ পৰিছে। এই মন্ত্ৰী বিধায়ককে ধৰি যিসকল জনপ্ৰতিনিধি আছে, তেওঁলোকে যেন এইসকল ৰাইজৰ প্ৰতি অকণমান সুদৃষ্টি দিয়ে, আমি কামনা কৰিছোঁ। আৰু এতিয়া এনেকুৱা অৱস্থা, ইয়াত এনেকুৱাই পলস পৰিছে, একাঠু পলস, আৰু যিটোত আপুনি যাবলৈ চিন্তা কৰিব লাগিব। আৰু দুখোজ দিয়াৰ পাছতে ভাগৰ অনুভৱ কৰিব, যাব নোৱাৰিব। কি পৰ্যায়ত আছে এতিয়া এইসকল লোক আছে, আপোনালোকে এইটো নিজে অনুভৱ কৰিব ভিডিঅ'বোৰ দেখিয়ে। আৰু ইয়ালৈ এতিয়াও কমিউনিকেশ্যন হোৱা নাই, যোগাযোগ হোৱা নাই, মানুহ আহিব পৰা নাই ইয়ালৈ সহায় কৰিবৰ কাৰণেও।